মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এই ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিতৰ তৃতীয়টো পাঠ। পাঠটিৰ নাম কি হয়? পাঠটিৰ নাম হৈছে উৎপাদক আৰু গুণিতক। এই পাঠটিৰ যিকেইটা প্ৰশ্ন আছিল এই প্ৰশ্নকেইটাৰ সমাধান কৰি দিবলৈ তোমালোক চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিব লাগিব। ঠিক আছে? তোমালোকে মনোযোগ দি চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া তোমালোকে কিতাপখনো উলিয়াই লবা, লগতে তোমালোকৰ বহীখনো উলিয়াই লোৱা। সো অনুক্ৰমে 3A উলিয়াই লবা। 3A ৰ কোৱেশ্চন নম্বৰ 1ত কি দিছিলে চোৱা, আমাক কৈছিল যে তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা। ঠিক আছে? এক নম্বৰত কি দিছে, আমাক কেইটামান সংখ্যা দিছে, সেই সংখ্যা কেইটাৰ কি উলিয়াব দিছে, আমাক উৎপাদক কেইটা উলিয়াবলে কৈছে। প্ৰথমটো কিমান দিছে চোৱা, 15। এতিয়া প্ৰথমটো আমি লিখি লওঁ। ঠিক আছে? প্ৰথমটো আমাক কিমান দিছে, 15 দিছে। গতিকে চোৱা কোৱেশ্চন নম্বৰ 1ৰ এ চোৱা আমাক কিমান দিছিলে, 15। 15 আমাক কি উলিয়াব দিছে, 15 আমাক উৎপাদক উলিয়াব দিছে। এতিয়া উৎপাদকনো কেনেকৈ উলিয়াব লাগিব তোমালোকে জানিব লাগিব, হয়নে? গতিকে চোৱা প্ৰথমতে আমি কি কৰিম, চোৱা এই যিটো 15 সংখ্যা আছে, প্ৰথমতে আমি একেৰে কিবা এটা সংখ্যা পূৰণ কৰি 15 পাব পাৰো নে আমি চাম। আমি জানো যিকোনো সংখ্যাক যেতিয়া একেৰে পূৰণ কৰা হয় সেই সংখ্যাটোৱে পোৱা যায়। অৰ্থাৎ 1ৰ লগত যদি আমি 15 পূৰণ কৰো আমি কিমান পাম, 15 পাম। গতিকে চোৱা আমি কি লিখিব পাৰো, 1 পূৰণ 15 আমি লিখিব পাৰো। এতিয়া চোৱা 1ৰ পিছত আমি কি পাওঁ, 2 পাওঁ। 2ৰ লগত কিবা সংখ্যা পূৰণ কৰি আমি 15 পাম নে? তোমালোকে চোৱাচোন, 2ৰ ভাগ মাতি চোৱা, 2ৰ লগত কিবা সংখ্যা পূৰণ কৰি 15 পাবা জানো? নোপোৱা। কিহৰ কাৰণে নোপোৱা? কাৰণ 2টো যুগ্ম সংখ্যা, 15টো কি সংখ্যা, অযুগ্ম সংখ্যা। যেহেতু 2ৰ লগত কোনো সংখ্যা পূৰণ কৰি 15 নাপাওঁ, গতিকে 2ৰ পূৰণ আমি নিলিখো। 2ৰ পিছত আমি কি পাম, 3 পাম। ঠিক আছে? কিন্তু তোমালোকে এনেকুৱা নকৰিবা, ডাইৰেক্টলি গৈ 3ৰে পূৰণ কৰি দিলা, তেনেকুৱা নকৰি প্ৰথমতে 1ৰে কৰিবা, তাৰপিছত 2ৰে পূৰণ যায় নে চাবা, নগলে 3ৰে চাবা, 3ৰে নগলে 4ৰে, 4ৰে নগলে 5ৰে। ঠিক আছে? গতিকে চোৱা আমি 2ৰে চালো, 2ৰে চাওঁতে পূৰণ নাযায়, গতিকে 3ৰে চাম। 3ৰে চোৱা, 3ৰ লগত আমি যেতিয়া 5 পূৰণ কৰিম, 3 5 গুণ কিমান হৈ যাব, 15 হ'ব। 3ৰ পিছত আমি কি পাওঁ, 4 পাওঁ। 4ৰ লগত কিবা সংখ্যা পূৰণ কৰি 15 পাম জানো? নাপাওঁ। 5ৰ লগত 3 পূৰণ কৰিলে 15 পোৱা যায়, কিন্তু আমি চোৱা ইয়াত লিখিলো 3 পূৰণ 5, 3 পূৰণ 5 আৰু 5 পূৰণ 3, 3 পূৰণ 5 আৰু 5 পূৰণ 3 দুটা একে নহয় জানো? একেই হয়, কাৰণ 3 5 গুণ 15 পোৱা যায়, 5 3 গুণ 15 পোৱা যায়। যেহেতু 3 পূৰণ 5 লিখিছো, 5 পূৰণ 3 আৰু আমি নিলিখো। ঠিক আছে? এতিয়া নেক্সট চোৱা, 5ৰ পিছত আমি কি পাওঁ, 6 পাওঁ। 6ৰ লগত কিবা সংখ্যা পূৰণ কৰি 15 পাম জানো? নাপাওঁ। 7ৰ লগত নাপাওঁ, 8ৰ লগত নাপাওঁ, 9ৰ লগতো নাপাওঁ, 10ৰ লগত কিবা সংখ্যা পূৰণ কৰি আমি 15 নাপাওঁ। অৰ্থাৎ ইয়াৰে উৎপাদক আমি কি পালো, এতিয়া লিখিবলৈ লাগিব। তে লিখিবা এতেকে উৎপাদক, এতেকে কি লিখিবা, উৎপাদক। এতিয়া উৎপাদক কোন কেইটা, ইয়াত এইটো এটা চোৱা, প্ৰথমতে 1 পালো, তাৰপিছত লিখা 3 কমা দিয়া, 1ৰ পিছত 3, নেক্সট 5, নেক্সট 15। অৰ্থাৎ 15ৰ উৎপাদক কিমানটা পালো, 15ৰ টোটেল উৎপাদক আমি পালো 4টা, 1 3 5 আৰু 15। ঠিক আছে? এনেকে তোমালোকে কি কৰিব লাগিব, উৎপাদক উলিয়াবলৈ লাগিব। গতিকে 1 নম্বৰৰ এইটোৰ উৎপাদক উলিওৱা আমাৰ হৈ গল। এতিয়া নেক্সট আমাক কিমান দিছে চাও আহা। নেক্সট চোৱা, বি নম্বৰত কিমান দিছে, আমাক 20 দিছে। অৰ্থাৎ 20ৰ আমাক কি উলিয়াব দিছে, উৎপাদক উলিয়াবলৈ দিছে। আহা আমি 20ৰ উৎপাদক উলিয়াবলৈ চেষ্টা কৰো। ঠিক আছে? তোমালোকে চোৱা, এতিয়া আমি 20ৰ উৎপাদক উলিয়াম। চোৱা 1 নম্বৰৰ সলিউশন মানে সমাধান। ঠিক আছে? 1 নম্বৰ বি কিমান দিছিলে, 20। এতিয়া ফাৰ্স্ট আমি 1ৰে পূৰণ কৰিব লাগিব, 1 পূৰণ 20। 1ৰ পিছত আমি পাওঁ 2, 2ৰ লগত কি পূৰণ কৰি 20 পাব পাৰো, 2ৰ লগত যদি আমি 10 পূৰণ কৰো, 2 2 গুণ কিমান হয়, 2 2 গুণ 20। লগতে তোমালোকক এটা কথা জানিব বিচাৰিছো যে তোমালোকৰ যদি পুৰণিয়তাখন মনত নাই, ঠিক আছে, তোমালোকে বহুতো ল'ৰা-ছোৱালীয়ে ভিডিঅ'সমূহটো চাই আছে, হয়নে? তোমালোকৰ বহুতৰে কি নাই, পুৰণিয়তাখন মুখস্থ নাই। যদি মুখস্থ নাই, তোমালোকে মুখস্থ কৰি ল'বা। 10ৰ ভাগলৈকে নহয়, 20ৰ ভাগলৈকে তোমালোকে মুখস্থ কৰিবা। ঠিক আছে? চোৱা 2ৰ লগত যদি আমি 10 পূৰণ কৰো, 2 2 গুণ কিমান হ'ব, 20। এতিয়া 3ৰ লগত কিবা পূৰণ কৰি 20 পাম জানো? নাপাওঁ, গতিকে নিলিখো। 4ৰ লগত আমি জানো, 4ৰ লগত যেতিয়া 5 পূৰণ কৰিম, 4 5 গুণ কিমান হৈ যাব, 4 5 গুণ 20। নেক্সট চোৱা, 4ৰ পিছত আমি কি পাওঁ, 5 পাওঁ। 5 4 গুণ 20 বা 4 5 গুণ 20 একেই হয়, গতিকে আমি নিলিখো। ঠিক আছে? আৰু লিখিলেও কোনো ভুল নাই, কাৰণ কাউন্ট কৰোতে আমি কেইটা কৰিম, এটাকে কাউন্ট কৰিম। ঠিক আছে? এতিয়া নেক্সট চোৱা, 5ৰ পিছত আমি 6 পাওঁ। 6ৰ লগত কিবা পূৰণ কৰিব 20 পাম নে? নাপাওঁ। 7ৰ লগত নাপাওঁ, 8ৰ লগত নাপাওঁ, 10ৰ লগত পাম, কিন্তু 2 2 গুণ লিখিছো নহয়, গতিকে 10 2 গুণ আমি আৰু নিলিখো। অৰ্থাৎ ইয়াৰে উৎপাদক আমি কি পালো চোৱা, 1 পালো। নেক্সট চোৱা কিমান পালো, 2। নেক্সট চোৱা এইটো কিমান পালো, 4। নেক্সট 5, নেক্সট 10,
নেক্সট কিমান পালো চোৱা 20 পালো আশা কৰিছো ধুনীয়াকে বুজি পালা কেনেকে আমি ইয়াৰ আনসাৰটো উলিয়ালো এতিয়া আমি নেক্সট টুৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম নেক্সট চোৱা 3 নম্বৰ কিমান দিছে 3 নম্বৰত আমাক কিমান দিছে 35 দিছে হয়নে 35 ৰ আমি কি উলিয়াম 35 ৰ আমি এতিয়া উৎপাদক উলিয়াবলৈ চেষ্টা কৰিম চোৱা 35 ৰ এতিয়া উৎপাদক উলিয়াম চোৱা 35 এতিয়া চোৱা 1 into 35 আমি লিখিব পাৰো ঠিক আছে নেক্সট চোৱা 2 ৰ লগত কিবা পূৰণ কৰি 35 পাম জানো নাপাও কাৰণ যিটো যুগ্ম সংখ্যা 35 টো কি সংখ্যা অযুগ্ম সংখ্যা হয়নে গতিকে 2 ৰ লগত কোনো সংখ্যা পূৰণ কৰি 35 নাপাও 3 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 35 পাম জানো নাপাও 4 ৰ লগত পাম নে 4 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি 35 নাপাও নে 4 ৰ পিছত আমি কিমান পাও 5 পাম 5 ৰ লগত কিন্তু যদি আমি 7 পূৰণ কৰো 5 7 গুণ কিমান হৈ যাব 35 হ'ব নেক্সট চোৱা 5 ৰ পিছত আমি আৰু কি পাম 5 ৰ পিছত আমি 6 পাও 6 ৰ লগত কিবা পূৰণ কৰি 35 পাম নে নাপাও নেক্সট 7 ৰ লগতটো পাম কিন্তু 5 7 গুণ লিখিলো গতে 7 5 গুণ আৰু নিলিখো 7 ৰ পিছত আমি কি পাও 8 পাও 8 ৰ লগত কিবা পূৰণ কৰি 35 পাম জানো নাপাও 9 ৰ লগত নাপাও 10 ৰ লগতো নাপাও অৰ্থাৎ ইয়াৰ উৎপাদক আমি 4টা পালো কি কি উৎপাদক এটা কি চোৱা উৎপাদক কেইটা হৈছে 1 5 7 আৰু 35 এইকেইটা হৈছে 35 ৰ উৎপাদক কিমানটা উৎপাদক পালো আমি 35 ৰ টোটাল আমি 4টা উৎপাদক পালো 35 ৰ ঠিক আছে এতিয়া আমি নেক্সট টুৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম নেক্সট আমাৰ কিমান দিছে চোৱা 40 দিছে 40 দিছে 40 ৰ আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰো আহা ঠিক আছে তোমালোকে মনোযোগেৰে চাবা এতিয়া আমি 40 ৰ উৎপাদক উলিয়াবলৈ চেষ্টা কৰিম চোৱা 40 আমি 1 into 40 লিখিব পাৰো 1 পূৰণ 40 লিখিব পাৰো হয়নে 1 ৰ পিছত 2 পাও 2 ৰ লগত 20 যদি পূৰণ কৰো 2 20 গুণ কিমান হয় 20 দুগুণ 40 ঠিক আছে গৰে 2 পূৰণ 20 লিখিলো 3 ৰ লগত কিবা পূৰণ কৰি 40 পাম জানো 3 ৰ লগত নাপাও নেক্সট চোৱাচোন 3 ৰ পিছত কি পাম আমি 4 পাও 4 ৰ লগত কি সংখ্যা পূৰণ কৰি 40 পাম 4 ৰ লগত যদি আমি 10 পূৰণ কৰো চোৱা 4 পূৰণ 10 4 গুণ কিমান হয় 40 ঠিক আছে 4 ৰ পিছত আমি 5 পাও 5 ৰ লগত কিবা পূৰণ কৰি 40 পাম নে 5 ৰ লগত কিবা পূৰণ কৰি 40 পাম নে পাম 5 7 গুণ কিমান হয় 40 হয়নে 6 ৰ লগত কিবা পূৰণ কৰি 40 পাম জানো নাপাও 7 ৰ লগত নাপাও 8 ৰ লগত পাম কিন্তু 5 7 গুণ লিখিলো নহয় গতিকে আৰু নিলিখো 9 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 40 পাম নে নাপাও 10 ৰ লগত চোৱা 4 গুণ লিখিলো নহয় গতিকে 10 4 গুণ আমি আৰু নিলিখো অৰ্থাৎ 40 ৰ আমি উৎপাদক কি পালো চোৱা 1 পালো এইফালৰ পৰা লিখি যাবা সৰুৰ পৰা ডাঙৰলৈকে এনেকে লিখি যাবা চোৱা এই সৰুৰ পৰা ডাঙৰলৈকে 1 পালো 2 পালো 4 পালো 5 পালো 8 পালো নেক্সট 10 পালো 20 পালো আৰু কিমান পাই গলো 40 পাই গলো ঠিক আছে ধুনীয়াকৈ তোমালোকে লিখিলো 1 2 4 5 8 10 20 আৰু 40 আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা বা বুজি পাইছা তোমালোকে ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবা ঠিক আছে যাতে তেওঁলোকে উপকৃত হ'ব পাৰে এতিয়া নেক্সট উলিয়াবলৈ চেষ্টা কৰাচোন তোমালোকে ইয়াৰ পিছত আমাক কিমান দিছে 60 দিছে 60 উলিয়াবলৈ তোমালোকে চেষ্টা কৰা এতিয়া তোমালোকে উলিয়াওচোন 60 কিমান হ'ব উলিয়াবলৈ চেষ্টা কৰা 60 কি হ'ব উলিয়াবলৈ চেষ্টা কৰা তোমালোকে পাৰিলা তোমালোকে 60 উলিয়াবৰ কাৰণে আশা কৰিছো পাৰিছা তথাপিও মই তোমালোকক কৰি দিছো ঠিক আছে চোৱা এতিয়া আমি 60 উলিয়াম So, এইটো কিমান নম্বৰ আছিল এইটো কিমান নম্বৰ আছিল ই নম্বৰ আছিল হয়নে ঠিক আছে চোৱা নম্বৰৰ সলিউশন ই 60 দিয়া আছিল হয়নে ঠিক আছে আমি কি লিখিব পাৰো 1 into 60 লিখিব পাৰো হয়নে নেক্সট দুইৰ লগত কিমান পূৰণ কৰি 60 পাব পাৰো দুইৰ লগত যদি আমি 30 পূৰণ কৰো 30 দুগুণ 60 হয় 3 ৰ লগত চোৱা 3 ৰ লগত যদি আমি 20 পূৰণ কৰো 20 3 গুণ 60 হয় ঠিক আছে গৰে 3 পূৰণ 20 লিখিলো 4 ৰ লগত চোৱাচোন 4 ৰ লগত কি পূৰণ কৰি 60 পাম নে 4 ৰ লগত কিমান পূৰণ কৰি 60 পাম 4 ৰ লগত কিমান পূৰণ কৰি 60 পাম 4 ৰ লগত 15 পূৰণ কৰি আমি কিমান পাব পাৰো 60 পাব পাৰো নেক্সট চোৱা 5 ৰ লগত কিমান পূৰণ কৰি 60 পাম 5 ৰ লগত 12 পূৰণ কৰি 60 পাম
6ৰ লগত চোৱা 5ৰ পিছত আমি কি পাওঁ 6 6ৰ লগত কিমান পূৰণ কৰি 60 পাম 6ৰ লগত 10 পূৰণ কৰি আমি 60 পাম হয়নে 7ৰ লগত কিয় পূৰণ কৰি 60 পাম নে নাপাও 8ৰ লগত নাপাও 9ৰ লগত নাপাও 10ৰ লগত পাম কিন্তু 6 10 গুণ লিখিলো নহয় গতিকে আমি আৰু নিলিখো এতিয়া আমি ইয়াৰ উৎপাদক কেইটা লিখি দিম চোৱা তেকে উৎপাদক তোমালোকে উৎপাদক লিখোতে মই এবাৰ ৰিপিট কৰি গৈছো এনেকে সৰুৰ পৰা ডাঙৰলৈকে এনেকে লিখি যাবা কি পালো 1 2 3 4 5 6 লিখা 1 2 3 4 5 6 আৰু ইফালে কিমান পালো 10 12 15 20 30 60 ঠিক আছে লিখা 10 12 15 20 15 20 30 আৰু 60 ঠিক আছে একেটা আমি পালো 1 2 3 4 5 6 10 12 15 20 30 আৰু 60 এতিয়া আমি নেক্সট টুৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম চোৱা নেক্সট কিমান দিছে এফ নম্বৰত 68 দিছে ঠিক আছে কিমান দিছে 68 যা তোমালোকে চাবা 68 দিছে আমাক এফ নম্বৰত আমাক 68 দিছে চোৱা the 68 ৰ উলিয়াবলৈ চেষ্টা কৰিম এটা 1 into 68 লিখিব পাৰো এতিয়া তোমালোকৰ হয়তো এটা ডাউট ৰৈ যাব পাৰে যে 2 ৰ লগত কিমান পূৰণ হ'লে 68 পাম আমি কেনেকৈ গম পাব পাৰো হয়নে কাৰণ পূৰণৰ কামাৰিটো আমি 68 না পাও এতিয়া তোমালোকে কেনে কৰিবা চোৱা তোমালোকে এনেকৈ হৰণ কৰি কৰিব পাৰা যেনে চোৱা 2 এৰে জামৰা না যায় ওপৰ 68 টো লিখিলো ইয়া 2 টো লিখিলা 2 এৰে চোৱা কিমান বাৰ যাব 3 বাৰ 2 3 গুণ 6 8 কিমান বাৰ যাব 4 বাৰ অৰ্থাৎ 34 দুগুণ কিমান হ'ব 68 হ'ব বা তোমালোকে এনেকৈ হৰণ কৰিব যদি অসুবিধা পোৱা এনেকৈ হৰণ কৰি চাব পাৰা যেনে ইয়াতে 68 লিখা ইয়াতে 2 2 3 গুণ কিমান হৈ গল 6 নেক্সট 8 নম্বৰ আনিলো 2 4 গুণ হৈছে 8 অৰ্থাৎ 2 এৰে 34 বাৰ যাব ঠিক আছে অৰ্থাৎ আমি লিখিব পাৰো ইয়াত 2 into 34 ঠিক আছে আৰু আমি চোৱা 3 ৰে যাব না চাম আমি এতিয়া 3 ৰে চোৱা 3 ৰে 68 ক আমি কটাকটি কৰিব পাৰিম না চাও আহাচোন অৰ্থাৎ হৰণ যাব না চাও 3 ৰে চোৱা 3 ৰে 3 দুগুণ গল হয়নে এতিয়া 8 টো না যায় 3 দুগুণ 6 হল 8 টো আমাৰ সম্পূৰ্ণৰূপে হৰণ না যায় গলে 3 ৰে আমি বাৰ দিব নোৱাৰো 4 ৰে চাম 4 ৰে চোৱা 6 আছে একবাৰ দিব পাৰিম 4 1 গুণ 4 এতিয়া চোৱা 4 1 গুণ 4 হল 6 ৰ পৰা 4 গলে 2 হল 28 হল হয়নে 6 ৰ পৰা 4 গলে 2 হল নহয় 2 টো 8 ৰ লগ লাগে 28 হল এটা 4 7 গুণ 28 হৈ যাব অৰ্থাৎ 17 বাৰ যাব ঠিক আছে অৰ্থাৎ কিমান হৈ গল চোৱা আমি কি লিখিব পাৰো আমি লিখিব পাৰো চোৱা 4 পূৰণ 17 ঠিক আছে তোমালোকে 17 লগত 4 পূৰণ কৰি চোৱাচোন হয় নে নহয় চোৱা 7 4 গুণ 28 ৰ 8 হাতে গল 2 4 1 গুণ 4 4 দিয়ে 6 অৰ্থাৎ 68 আমি পালো ঠিক আছে অৰ্থাৎ 4 পূৰণ 17 আমি লিখিব পাৰো এতিয়া নেক্সট চোৱা 5 ৰে পুৰা সংখ্যা পূৰণ কৰি পাম নে 5 ৰে পাম জানো 68 কোন সংখ্যা পূৰণ কৰি না পাও 6 ৰে পাম নে চোৱা কটাকটি কৰি চোৱা 6 ৰে 6 1 গুণ 6 8 টো চোৱা 2 বাক্য হৈ যাব গতিকে 6 ৰে বাৰ না যায় 7 ৰে চোৱাচোন 7 ৰে বাৰ যাব জানো 68 7 9 গুণ কিমান হয় 63 7 10 গুণ 70 গতিকে বাহৰ না যায় নেক্সট 8 ৰে যাব জানো 8 ৰেও না যায় হয়নে 9 ৰে যাব নে 9 ৰেও না যায় 10 ৰে যাব নেকি 10 ৰেও না যায় অৰ্থাৎ ইয়াৰে আমি উৎপাদক কি পালো এতিয়া লিখিম চোৱা উৎপাদক কি পালো 1 2 4 1 2 4 17 34 and 68 ধুনিয়াকে তোমালোকে লিখি লোৱা তোমালোকৰ দুজনৰ বুজি পোৱাত অসুবিধা হ'ব পাৰে তোমালোকে ৰিপিট কৰি চাব লাগিব ঠিক আছে ৰিপিট কৰি চালে তোমালোকে ধুনিয়াকে বুজি পাবা তোমালোকে ৰিপিট কৰি চাই লবা এতিয়া আহা কৰিছো ধুনিয়াকে তোমালোকে এটো বুজি পালা কেনেকৈ আমি আনসাৰটো উলিয়ালো ধুনিয়াকে তোমালোকে এটো লিখি লোৱা এতিয়া আমি নেক্সট টু কৰিম ঠিক আছে জি নম্বৰ কিমান দিছে চোৱা 90 দিছে ঠিক আছে 90 দিয়া আছে 90 এটা জি নম্বৰটো উলিয়াবলৈ চেষ্টা কৰো আহা আমি কি লিখিব পাৰো 1 into 90 লিখিব পাৰো 1 পূৰণ 90 2 ৰে যাব হৰণ 2 ৰে বাৰ যাব কিহৰ কাৰণে কাৰণ শূন্য আছে অৱস্থানত গতিকে আমি লিখিব পাৰো 2 পূৰণ চোৱা 2 ৰে 90 কিমান বাৰ যাব 45 বাৰ যাব কেনেকৈ উলিয়াব চোৱা 2 ৰে হৰণ কৰি চোৱা 90 2 ৰে হৰণ কৰি চোৱা 2 4 গুণ কিমান হৈ গল 8 ইয়াত 9 আছিল নহয় 9 ৰ গলে 1 ৰল কে 1 টো শূন্যৰ লগ লাগি 10 হল 2 5 গুণ কিমান হৈ গল 10
অৰ্থাৎ 2 গুণ কিমান হ'ব 2 গুণ কিমান হ'ব 2 গুণ হৈ যাব 90 2 গুণ কিমান হৈ গ'ল 90 হৈ গ'ল এতিয়া 3 ৰে 90 কটাকটি কৰিব পাৰিম নে 3 ৰে আমি পাৰিম 3 ৰে পাৰিম নে চোৱাচোন চোৱা 3 3 গুণ 3 ৰে 3 গুণ 9 শূন্যক বাৰ নাযায় গতে শূন্য দিলো অৰ্থাৎ চোৱা 3 পূৰণ 30 লিখিব পাৰো হয়নে 3 পূৰণ কিমান লিখিব পাৰো 30 3 পূৰণ 30 30 3 গুণ 90 এতিয়া চোৱা 4 ৰে আমাৰ 90 ঘৰণ যাবনে চোৱা এতিয়া 4 ৰে চোৱা হচোন 4 ৰে চোৱা 4 দুগুণ কিমান হৈ গ'ল 8 হয়নে 1 ৰল 10 হল 4 ৰে 10 সম্পূৰ্ণৰূপে হৰণ নাযায় অৰ্থাৎ 4 ৰে আমি কোনো সংখ্যা পূৰণ কৰি 90 পাব নোৱাৰো এতিয়া আমি নেক্সট চাম 4 পিছত আমি কি পাও 4 পিছত আমি 5 পাও 5 ৰে আমি 90 পাম নে পাম কাৰণ এককৰ স্থানত যদি শূন্য থাকে বা 5 থাকে তেতিয়া হেতু 5 ৰে হৰণ যাব ঠিক আছে অৰ্থাৎ চোৱা 5 ৰে কিমান বাৰ যাব চোৱাচোন 5 ৰে হৰণ কৰিলে 5 1 গুণ 5 হয়নে একবাৰ গুণ 5 1 গুণ 5 আৰু 9 ৰ পৰা 5 গলে কিমান থাকিল 4 সেই 4 টো শূন্য লগ লাগি 40 হল 5 8 গুণ কিমান হৈ গল 40 অৰ্থাৎ 5 ৰ লগত যদি আমি 18 পূৰণ কৰো তেতিয়া হলে কিমান পাম আমি 5 ৰ লগত 18 পূৰণ কৰিলে আমি 40 পাম ঠিক আছে 18 5 গুণ 40 আহে গৈছো বুজি পালে সৰি 18 5 গুণ কিমান হ'ব 90 হ'ব ঠিক আছে 18 5 গুণ 40 নহয় 18 5 গুণ 90 হ'ব বা তোমালোকে এনে পূৰণ কৰি চাব পৰা 18 পূৰণ 5 8 5 গুণ 40 ৰ শূন্য হাতে গল 4 5 1 গুণ 5 5 4 9 90 পাই গলো চোৱা পালো নে গতে 5 পূৰণ 18 আমি লিখিব পাৰো 6 ৰ লগত কিবা পূৰণ কৰি 90 পাম নে নাপাও 7 ৰ লগত নাপাও 8 ৰ লগত পাম জানো নাপাও 9 ৰ লগত পাম চোৱা 9 ৰ লগত পাম নে পাম 9 পূৰণ 10 লিখিব পাৰো 9 10 গুণ কিমান হয় 90 ঠিক আছে 9 10 গুণ কিমান হল 90 আকৌ 10 9 গুণ 90 হয় কিন্তু 9 10 গুণ লিখিলো নহয় গতে 10 9 গুণ আৰু আমি নিলিখো এতিয়া উৎপাদক কেইটা তোমালোকে ধুনিয়াকে ইয়াতে লিখি দিয়া চোৱা কি পালো আমি উৎপাদক 1 2 3 5 9 1 2 3 5 9 আৰু কিমান পালো চোৱা 10 18 30 45 আৰু 90 লিখা 10 18 30 আৰু তাৰপিছত কিমান পালো চোৱা 45 আৰু কিমান পালো চোৱা 90 ঠিক আছে 1 2 3 5 9 10 18 30 45 আৰু 90 ধুনিয়াকে তোমালোকে লিখি লোৱা তোমালোকৰ যদি বুজি পোৱা প্ৰবলেম হৈছে 2 3 বাৰ পিছত চাই লবা ঠিক আছে তেতিয়া নিশ্চয় তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকে লিখি লোৱাচোন ধুনিয়াকে জি নম্বৰটো ধুনিয়াকে লিখি লোৱা তোমালোকে আশা কৰিছো ধুনিয়াকে তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সটটো কৰো আহা নেক্সটটো আমাক কিমান দিছে চোৱা 75 দিছে হয়নে 75 ৰ আমি আনসাৰ উলিয়াও আহা চোৱা 75 টো কিমান নম্বৰ আছিলে 75 টো আছিলে h নম্বৰ গতি h নম্বৰৰ আনসাৰ উলিয়াম 75 কেছো 1 * 75 আমি লিখিব পাৰো 2 ৰ লগত কোনো সংখ্যা পূৰণ কৰি 75 নাপাও কাৰণ 2 টো যুগ্ম সংখ্যা 75 ৰ কি সংখ্যা অযুগ্ম সংখ্যা সম্পূৰ্ণৰূপে হৰণ নাযায় 3 ৰ লগত চোৱাচোন 3 ৰ লগত যাব জানো চোৱা 75 আছিলে 3 ৰ লগত চোৱাচোন প্ৰথমতে 7ক কৰা 3 দুগুণ কিমান হৈ গল 3 দুগুণ 6 7 6 গলে 1 ৰল 15 হল 3 5 গুণ 15 অৰ্থাৎ 3 ৰে কিমান বাৰ যাব 3 ৰে কিমান বাৰ যাব চোৱা 3 ৰে কিমান বাৰ যাব 3 ৰে যাব 15 3 ৰে কিমান বাৰ যাব 25 বাৰ 3 25 গুণ 75 4 ৰে কোনো সংখ্যা পূৰণ কৰি 75 পাম নে নাপাও 5 ৰে পাম হয়নে 5 ৰে কিমান বাৰ যাব চোৱা 5 1 গুণ 5 7 ৰ 5 গলে 2 হল 25 হল 5 5 গুণ 25 অৰ্থাৎ 15 5 পূৰণ 15 কিমান হ'ব 5 পূৰণ 15 কিমান হ'ব 5 পূৰণ 15 হ'ব চোৱা 5 পূৰণ 15 15 5 গুণ কিমান হৈ গল 75 হল 5 নেক্সট 5 ৰ পিছত 6 পাও 6 ৰ কিবা পূৰণ কৰি 75 পাম জানো নাপাও 7 ৰ লগত পাম নে নাপাও 8 ৰ লগত পাম জানো নাপাও অৰ্থাৎ এইখিনি পালো আমি উৎপাদক ঠিক আছে কি পালো চোৱা 1 2 5 1 3 5 1 3 5 15 25 75 15 25 আৰু 75 ঠিক আছে আই কৰিছো ধুনিয়াকে তোমালোকে বুজি পালা এতিয়া আমি ইয়াৰে নেক্সটৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম নেক্সটটো আমাৰ কিমান দিছে চোৱা 43 দিয়া আছে ঠিক আছে আই নম্বৰ কিমান দিছে 43 দিছে গতিকে 43 আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰো আহা 43 চোৱা 1 * 43 লিখিব পাৰো হয়নে
এতিয়া তোমালোকে যদি চোৱা 43 টো কি সংখ্যা তোমালোক মই আগতে শিকাইছিলো মৌলিক সংখ্যা কাক বোলে এই যে 43 আছে 43 টো কি সংখ্যা এটা মৌলিক সংখ্যা যদি যেহেতু মৌলিক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে হয়নে গতিকে 2 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি 43 নাপাও 3 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি 43 নাপাও গতিকে 43 ৰ উৎপাদক মাত্ৰ দুটা হেয়া হৈছে 1 আৰু সেই সংখ্যাটো নিজে অৰ্থাৎ 43 টো নিজে 1 আৰু 43 হ'ব ইয়াৰে আনসাৰ ঠিক আছে আগৰছো ধুনিয়াকৈ বুজি পাইছা তোমালোকে ধুনিয়াকৈ লিখি লোৱাচোন ধুনিয়াকৈ লিখি লোৱা তোমালোকে লিখি ললানে এতিয়া নেক্সটটো আমি চাও আহা নেক্সট আমাৰ কিমান দিছে চোৱা নেক্সট চোৱা জে নম্বৰ দিছে 98 দিছে 1 into 98 লিখিব পাৰো যেহেতু একৰ স্থানত 8 আছে যুগ্ম সংখ্যা আৰু 2 ৰে পুৰা হৰণ যাব বা পুৰা 2 ৰ কোনো লগত কোনো সংখ্যা পূৰণ কৰি আমি 98 টো পাম চোৱা 2 ৰ লগত কি সংখ্যা পূৰণ কৰি 98 পাব পাৰো 2 4 গুণ 8 হয়নে 9 ত গলে 1 হল 18 হল 2 9 গুণ 18 অৰ্থাৎ 2 ৰ লগত যদি আমি 49 পূৰণ কৰো 2 ৰ লগত যদি আমি 49 পূৰণ কৰো তেতিয়া হলে 98 পাম এতিয়া চোৱা 3 ৰ লগত কি পূৰণ কৰি 98 পাম নে 3 ৰ লগত নাপাও কাৰণ চোৱা 3 3 গুণ 9 হৈ গল 8 ক 3 ৰে সম্পূৰ্ণৰূপে হৰণ না যায় গতিকে 3 ৰে না যায় 3 ৰ পিছত কি হন পাও 4 ৰে যাবনে চোৱাচোন 4 গুণ 8 হল 1 হল 18 হল 4 ৰে না যায় ঠিক আছে 5 ৰেও না যায় 6 ৰে যাবনে 6 ৰে যাব জানো চোৱাচোন 6 গুণ 6 9 6 গলে 3 ৰ 39 হল তো 6 ৰেও না যায় 7 ৰে যাব জানো চোৱা 7 গুণ 7 9 7 গলে কিমান ৰল 2 গতিকে 7 4 গুণ কিমান হৈ গল 28 অৰ্থাৎ 7 পূৰণ কি লিখিব পাৰো 14 7 গুণ কিমান হয় 98 ঠিক আছে আই গৈছো বুজি পালা 14 7 গুণ কিমান হয় 98 হয় এতিয়া নেক্সট চোৱা আৰু 98 7 ৰ পিছত কিমান পাও আমি 8 পাও 8 ৰে 98 হৰণ যাবনে চোৱা 8 গুণ 8 হয়নে ইয়াৰ 1 হল 18 হল 8 ৰে না যায় 9 ৰে চাওচোন 9 ৰেও না যায় 10 ৰেও না যায় ঠিক আছে অৰ্থাৎ এইকিটা আমি ইয়াৰে উৎপাদক পালো লিখা কি পালো চোৱা কি পালো লিখা 1 2 7 7 ৰ পিছত 14 তাৰ পিছত 49 তাৰ পিছত 98 ধুনিয়াকৈ এইখিনি লিখি লোৱা 1 2 7 14 49 আৰু 98 ঠিক আছে আগৰছো বুজি পাইছা এনে ধৰণে তোমালোকে উলিয়াবলে লাগিব এতিয়া আমি ইয়াৰে পিছৰটো আনসাৰ উলিয়াবলৈ চেষ্টা কৰো আহা ইয়াৰে পিছত কিমান দি আছে চোৱা ইয়াৰে পিছত আমাক দিছে কে নম্বৰটো 53 উলিয়াবলৈ চেষ্টা কৰাচোন তোমালোকে নিজেও চেষ্টা কৰা 53 দিয়া আছে চেষ্টা কৰা 53 উলিয়াবলৈ চেষ্টা কৰাচোন কিমান হ'ব 53 চেষ্টা কৰা তোমালোকে তেতিয়াহে পাৰিবা গোটেইবিলাক যদি তোমালোকে চাই কৰা তেতিয়া হলে তোমালোকে নোৱাৰিবা গতিকে তোমালোকে কি কৰিব লাগিব নিজেও চেষ্টা কৰিব লাগিব চেষ্টা কৰা তোমালোকে কি হ'ব ইয়াৰে আনসাৰ পাৰিলে নে আনসাৰটো উলিয়াব চোৱা তোমালোকে যেহেতু তোমালোকে জানাই যে মৌলিক সংখ্যা কয় যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় 53 টো কি সংখ্যা মৌলিক সংখ্যা কাৰণ 53 চোৱা 1 into 53 লিখিব পাৰো বেলেগ আৰু দুটা অংক পূৰণ কৰি আমি 53 পাব নোৱাৰো বেলেগ দুটা সংখ্যা পূৰণ কৰি আমি 53 পাব নোৱাৰো গতিকে আমি উৎপাদক আমি আৰু দুটাই পাম 1 আৰু 53 সেইকাৰণে এই 53 টো কি বুলি কোৱা হয় সেইকাৰণে এই 53 টো মৌলিক সংখ্যা বুলি কোৱা হয় তে নেক্সট ওয়ান আই নম্বৰ কিমান দি আছে 93 দিছে 90 কিমান দিছে 3 চেষ্টা কৰা তোমালোকে এতিয়া 93 উলিয়াবলৈ চেষ্টা কৰাচোন 93 93
93 উলিয়াবলৈ চেষ্টা কৰা 1 * 93 লিখিব পাৰো আমি আৰু কি লিখিব পাৰো 2 ৰ লগত পূৰণ যাবনে 2 ৰ লগত পূৰণ যাবনে চোৱাচোন 2 ৰ লগত যাব জানো 2 ৰ লগত আমাৰ আৰু নাযায় হয়নে 2 ৰ লগত কিহৰ কাৰণে নাযায় কাৰণ 2 টো কি সংখ্যা 2 টো হৈছে যুগ্ম সংখ্যা 2 ৰ পিছত আমি কি পাও 3 পাও 3 ৰ লগত যাবনে চোৱাচোন 3 ৰ লগত কেনেকৈ চাবা চোৱা 93 আছে নহয় চোৱা 3 ৰে চোৱা 3 3 গুণ 9 3 1 গুণ 3 অৰ্থাৎ 3 পূৰণ 21 হ'ব ঠিক আছে 3 পূৰণ 21 লিখিব পাৰো 21 3 গুণ কিমান হ'ব 93 হ'ব 4 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি নাপাও 93 5 ৰ লগতো নাপাও 6 ৰ লগতো নাপাও 7 ৰ লগতো নাপাও আৰু কোনো দুটা সংখ্যা পূৰণ কৰি 93 পোৱা নাযায় গতিকে উৎপাদকৰ আমি 4টা পালো কি পালো চোৱা উৎপাদক 13 31 আৰু 93 এতিয়া তোমালোক গোটেই কেইটাৰ উৎপাদক ধুনিয়াকৈ উলিয়াই দিলো আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পাইছা ঠিক আছে আৰু যদি তোমালোকৰ কিবা বুজি পোৱাত অসুবিধা হয় তোমালোকে আমাক জনাবলে নাপাহৰিবা তোমালোকে আমাক জনাবা যে স্যাৰ এইটো বুজি পোৱা নাই আমি এইটো আকৌ ধুনিয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম লগতে তোমালোক জনাব বিচাৰিছো যে জাতীয় বিদ্যালয়ৰ ক্লাছসমূহ আমাৰ এপত হৈ আছে তোমালোকে যদি আমাৰ এপটোত ডাউনলোড কৰা নাই তোমালোকে ডাউনলোড কৰি ল'ব লাগিব অতি কম পইচাত তোমালোকে তাত অনলাইন ক্লাছসমূহ কৰিব পাৰিবা তাত তোমালোকৰ গোটেইকেইটা চেপ্টাৰৰ কোৱেশ্চন আনসাৰ সলিউশন প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ তোমালোকে তাত পাই যাবা ঠিক আছে আৰু ম্যাথছৰ প্ৰত্যেকটো তোমালোকে সলিউশনসমূহ পাবা কিবা যদি তোমালোকৰ ডাউট ৰৈ যায় তোমালোকে আমাক যিকোনো সময়তে এপটো সুধিব পাৰিবা হোৱাটছএপতো আমাক মেছেজ কৰি সুধিবলৈ পাৰিবা গতিকে এতিয়াই তোমালোকে আমাক এই নাম্বাৰটোত কন্টাক্ট কৰা নাম্বাৰটো লিখি লোৱাচোন তোমালোকে এই নাম্বাৰটোত তোমালোকে আমাক অনলাইন ক্লাছৰ বাবে কন্টাক্ট কৰিবা 99541 74571 এই নাম্বাৰটোত তোমালোকে আমাক অনলাইন ক্লাছৰ বাবে মেছেজ কৰিব পাৰিবা ঠিক আছে লাষ্টৰটো হৈছে 1 আই কৰিছো তোমালোকে কোৱেশ্চন নম্বৰ 1 ৰ যিখিনি সলিউশন এইখিনি ধুনিয়াকে তোমালোকে বুজি পালা আৰু পৰীক্ষাত আহিলে তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ পাৰিবা এতিয়া 2 নম্বৰত কি দিছে চোৱা 7 100 বাৰৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ দিছে 2 নম্বৰত কি দিছে 7 টো 100 বাৰৰ উৎপাদক হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ কৈছে এতিয়া উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবৰ কাৰণে আমি 100 বাৰৰ উৎপাদক উলিয়াই চাব পাৰো অথবা আমি হৰণ কৰিও চাব পাৰো কেনেকৈ হৰণ কৰিম চোৱা 7 টোক 100 বাৰৰ উৎপাদক হয় নে নহয় যেটো পৰীক্ষা কৰিব দিছে গতিকে চোৱা আমি হৰণ কৰি চাব পাৰো 112 7ৰে যদিহে এই 7ৰে 112ক হৰণ কৰোতে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া হলে 7 100 বাৰৰ উৎপাদক হয় আৰু যদিহে সম্পূৰ্ণৰূপে হৰণ নাযায় অৰ্থাৎ ভাগশেষ ৰৈ যায় তেতিয়া হলে এটো উৎপাদক নহয় এটা চোৱা ইয়াতে এটা অংক আছে ইয়াতে টোটাল 3টা অংক আছে হয়নে ইয়াৰ হৰণ কৰাৰ নিয়ম আছে ইয়াত যদি এটা অংক থাকে ইয়াৰো এটা অংক লব লাগে কিন্তু হাৰতকৈ একটু সৰুভাৱে আমি কেইটা অংক লম সৰুভাৱে আমি দুটা অংক লম 11 হৈ গল তে 7 গুণ কিমান হল 7 11 7 দিলে কিমান থাকিব 4 ঠিক আছে নেক্সট 2 নম্বৰ আনিলো 42 হল 7 6 গুণ 42 ঠিক আছে অৰ্থাৎ চোৱা যেটো ভাগশেষ নৰল ঠিক আছে যদি আমি কি লিখিব পাৰো যেটো ভাগশেষ নৰল আমি লিখিব পাৰো যে 7 100 বাৰৰ উৎপাদক হয় ঠিক আছে গতিকে আমি কি বুলি লিখিম সমগ্ৰ লিখি দিলো এতেকে উৎপাদক হয় আৰু যদি হে কিবা কাৰণত ইয়াত ভাগশেষ কিবা 2 3 4 কিবা ৰৈ গল হেতেন তেতিয়া হলে এটো উৎপাদক নহল হেতেন ঠিক আছে সম্পূৰ্ণৰূপে যদি হৰণ যায় তেতিয়া হলে উৎপাদক হ'ব বা তোমালোকে এনেকেও কৰি চাব পাৰা উৎপাদক মই যেনেকৈ অলপ আগত উৎপাদক উলিয়াই দিলো এনেকৈ উৎপাদকও এটা এটাকে উলিয়াই চাব পাৰা কিন্তু এইটো আটাইতকৈ সহজ হয় এনেকৈ তোমালোকে কৰিবা ঠিক আছে এতিয়া নেক্সটটো চোৱা 18 760 উৎপাদক হয় নে নহয় পৰীক্ষা কৰা 18 760 উৎপাদক হয় নে নহয় কি কৰিব দিছে আমাক পৰীক্ষা কৰিবলৈ কৈছে এতিয়া আমি বি নম্বৰটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো 18 760 উৎপাদক হয় নে নহয় চোৱা 2 নম্বৰৰ বি 18 760 উৎপাদক হয় নে নহয় এতিয়া চোৱা এর 18 কিমানটা অংক আছে আমি আকৌ আগৰ নিচিনা হৰণ কৰি চাম যদি হৰণ মানে ভাগশেষ ৰৈ যায় তেতিয়া হলে উৎপাদক নহয় যদি ভাগশেষ নৰয় তেতিয়া হলে উৎপাদক হয় এটা চোৱা ইয়াত 18 আছে ইয়াত কিমান আছে 74 আছে ঠিক আছে চোৱা এতিয়া 18
18 কি কৰিব লাগিব তোমালোকে চোৱা 18 তোমালোকে পূৰণ কৰি চাব লাগিব যে যদি তোমালোকৰ মনত নাই নেওতা মুখস্থ থাকিলে কথা নাই 18 গুণ 18 18 গুণ 37 হয়নে 18 3 গুণ 1 এনেকে তোমালোকে নেওতা মাতিও কৰিব পাৰা যদি তোমালোকৰ মনত নাই তোমালোকে এনেকে এই 76 নোপোৱালৈকে পূৰণ কৰি যাব লাগিব যেনে 18 পূৰণ 3 18 3 গুণ কিমান হয় 18 3 গুণ হৈছে চোৱা 54 হৈ গ'ল হয়নে 18 3 গুণ কিমান হৈ গ'ল 54 এতিয়া আমি যদি চাও আকৌ 18 পূৰণ 4 18 4 গুণ কিমান হয় 72 ইয়াত 76 আছে হয় না গতিকে 4 বাৰ আমি দিব পাৰিম কিমান বাৰ দিম আমি 4 বাৰ দিম চোৱা 18 4 গুণ কিমান হৈ গ'ল 72 হৈ গ'ল এতিয়া বিয়োগ কৰা 6 ৰ পৰা 2 গলে কিমান থাকিব 4 নেক্সট আমি এই কোণটো নমাই আনিলো নমাই আনতে কিমান হৈ গ'ল 40 হৈ গ'ল এতিয়া 18 ৰে চোৱা 18 গুণ 18 18 গুণ 37 18 3 গুণ কিমান হয় 18 3 গুণ হৈছে 54 চোৱা 18 পূৰণ 3 18 3 কিমান হয় 54 ইয়াত 54 তো নাই তো দুবাৰ দিব লাগিব দুবাৰ দিলে কিমান হ'ব চোৱা দুবাৰ যদি দিও 18 পূৰণ 2 18 গুণ কিমান হ'ব 37 হ'ব অৰ্থাৎ ইয়াতে কি হৈ গ'ল ভাগশেষ 4 ৰৈ গ'ল যেহেতু চোৱা ভাগশেষ 4 ৰৈ গ'ল গতিকে আমি কি লিখিব পাৰো এতেকে উৎপাদক নহয় এতেকে উৎপাদক নহয় মনত ৰবনে তোমালোকৰ যদি ভাগশেষ নৰয় বা শূন্য হয় তেতিয়া হলে কি হ'ব উৎপাদক হ'ব যদি ভাগশেষ ৰৈ যায় তেতিয়া হলে উৎপাদক নহব ধুনিয়াকে তোমালোকে এইখিনি লিখি লোৱা আশা কৰিছো বুজি পাইছা ধুনিয়াকে এনেকৈ তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব ঠিক আছে পৰীক্ষাত এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্চন বিলাক আহিব আৰু তোমালোকে এনে ধৰণে আনসাৰ বিলাক উলিয়াব লাগিব এতিয়া আমি নেক্সট চাও হা অৰ্থাৎ নেক্সট কিমান নম্বৰ দি আছে চোৱা কোৱেশ্চন নম্বৰ 3 একেবাৰে ইজি হয় গুণিতক উলিওৱা হয়নে আমাক কি দিছে 9 ৰ প্ৰথম 4টা গুণিতক লিখিব দিছে কি কৈছে 9 ৰ প্ৰথম 4টা গুণিতক মানে কি হয় পূৰণফল ঠিক আছে একেবাৰে ইজি হয় চাবা 9 কি কৈছে প্ৰথম 4টা গুণিতক লিখা 3 নম্বৰৰ সলিউশন এই নম্বৰ 9 কি কৈছে প্ৰথম 4টা গুণিতক গতে 9 ৰ ভাগটো মাটি দিলেই হৈ গ'ল 9 গুণ 9 প্ৰথম 4টা বুলি যেহেতু কৈছে 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 37 গতিকে এই 4টা হল 9 ৰ প্ৰথম 4টা গুণিতক ঠিক আছে পূৰণ কৰি পূৰণতা ভাগটো মাতি তোমালকে প্ৰথমৰ পৰা 4টা লিখি দিলে হৈ গ'ল ঠিক আছে অৰ্থাৎ এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ 9 ৰ প্ৰথম 4টা গুণিতক নেক্সট 17 ৰ প্ৰথম 6টা গুণিতক সুধিছে কি সুধিছে 17 ৰ প্ৰথম 6টা গুণিতক সুধিছে এতিয়া চাবা 17 ৰ প্ৰথম 6টা গুণিতক চোৱা যেহেতু আমাক কেনটা সুধিছে 6টা বুলি তো 17 ৰ প্ৰথম 6টা হৈছে ঠিক আছে চাবা 17 ৰ প্ৰথম 6টা 17 গুণ কিমান হ'ব 17 হয়নে এটা 17 পূৰণ 2 17 ক যদি আমি 2 ৰে পূৰণ কৰি চাও কিমান পাম 17 ক 2 ৰে পূৰণ কৰি চালে আমি কিমান পাম 17 ক 2 ৰে পূৰণ কৰি চালে আমি 34 পাম ঠিক আছে কিমান পালো 34 পালো গতিকে 17 দুগুণ 36 17 দিন কিমান হ'ব 51 হ'ব কৰি চোৱা 17 পূৰণ 3 কিমান পাম আমি 51 পাম টোটাল আমাক 6টা লিখিব দিছিল ঠিক আছে 17 পূৰণ 4 17 4 গুণ 68 68 তথাপি কৈ দিছো চোৱা 17 পূৰণ 4 কিমান হৈ গ'ল 68 17 বাৰ কিমান হয় 85 চোৱা 17 পূৰণ 5 কিমান হৈ গ'ল 85 নেক্সট চাবা 17 এবাৰ চোৱা 17 চোৱা এটা দুটা তিনিটা পাঁচটা লিখিলো নহয় এতিয়া 17 পূৰণ 6 ছয়টা চোৱা 17 পূৰণ 6 102 ঠিক আছে এই কেইটা হৈছে 17 ৰ প্ৰথম 5টা গুণিতক ঠিক আছে প্ৰথম 6টা গুণিতক আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট টু চাম নেক্সট কিমান দিছে 80 নম্বৰ 21 ৰ যিকোনো 4টা গুণিতক লিখা এতিয়া চোৱা প্ৰথম 4টা বুলি ক'লে আমি 1 ৰে পূৰণ কৰি 2 ৰে পূৰণ কৰি 3 ৰে পূৰণ কৰি 4 ৰে পূৰণ কৰি 5 ৰে পূৰণ কৰি 6 ৰে পূৰণ কৰি এনেকৈ প্ৰথম 6টা লিখিব লাগিব হয়নে যদিহে আমাক কয় যে যিকোনো 4টা বুলি কয় তো 21 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি আমি 4টা গুণিতক লিখিব পাৰো ঠিক আছে 21 ৰ যিকোনো 4টা বুলি কৈছে যিকোনো 4টা বুলি ক'লে চোৱা যিকোনো 4টা বুলি ক'লে আমি 21 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি লিখিব পাৰো যেনে 21 ৰ লগত আমি 2 পূৰণ কৰিলো ঠিক আছে 21 ৰ লগত 2 পূৰণ কৰিলো কিমান হ'ব 42 হ'ব 42 টো লিখি দিব পাৰো নেক্সট 21 ৰ লগত আমি এবাৰ 6 পূৰণ কৰি চাও 126 পালো হয়নে যিকোনো সংখ্যা পূৰণ কৰি লিখিব পাৰো নেক্সট চাবা 21 ৰ লগত এবাৰ আমি 5 পূৰণ কৰি চাম কিমান পালো 105 পালো নেক্সট চাবা এবাৰ 21 ৰ লগত আমি
21 লগত আমি 6 পূৰণ কৰি চাম 126 পাই গলো ঠিক আছে অৰ্থাৎ যদিহে আমাক কয় যে যিকোনো চাৰিটা বুলি কয় তোমালোকে মনত ৰাখিবা যিকোনো চাৰিটা যদি গুণিতক লিখিব দিয়ে তোমালোকে 21 লগত যিকোনো সংখ্যা পূৰণ কৰি তোমালোকে চাৰিটা গুণিতক লিখিবলৈ পাৰিবা এতিয়া নেক্সট 12 দুটা গুণিতক লিখা যিবোৰ এশতকৈ ডাঙৰ 12 কি কৈছে দুটা গুণিতক লিখিব দিছে যিবোৰ এশতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে যেনে 12 এটা গুণিতক হ'ল 12 * 12 12 টো কি হয় এশতকৈ সৰু আমাক কি কৈছে এশতকৈ ডাঙৰ গুণিতক লিখিব দিছে গতিকে আমি চোৱা 12 * 10 কিমান হয় 120 হয় ঠিক আছে অৰ্থাৎ চোৱা 12 * 10 কিমান হয় 12 * 10 হৈছে 120 চোৱা 12 পূৰণ 10 12 * 10 কিমান হৈ গ'ল 120 এই যেটো 120 আছে এটো এশতকৈ ডাঙৰ হলে নহয় গতে লিখিব পাৰো হয়নে বা 12 9 গুণ লিখিব পাৰো 12 9 গুণ কিমান হয় 108 হ'ব ঠিক আছে 108 গতিকে এই দুটা কি হয় এশতকৈ ডাঙৰ হয় গতিকে এই দুটা লিখিব পাৰা বা বেলেগো তোমালোকে লিখিবলৈ পাৰিবা আই হৈছে বুজি পাইছা এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্চন বিলাক পৰীক্ষাত আহিব আৰু এনেকুৱা ধৰণে তোমালোকে সলিউশন বিলাক উলিয়াবলৈ লাগিব এতিয়া নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 ত কি দিছে চোৱা কোৱেশ্চন নম্বৰ 4 ত দিছে 232 আঠৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰিব দিছে কি কৈছে 232 আঠৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা এতিয়া চোৱা ইয়াৰে বাকি যিমানখিনি ৰৈ গল চোৱা ইয়াতে বহুত কেইটা কোৱেশ্চন আছিলে যিমানখিনি কোৱেশ্চন ইয়াতে ৰৈ গল চোৱা এবিলাক যিমানখিনি কোৱেশ্চন আছিলে এই কোৱেশ্চন খিনিৰ আনসাৰ খিনি তোমালোকে আমাৰ এপত পাবা ঠিক আছে অনলাইন ক্লাছত তোমালোকে পাবা তোমালোকে যদি ক্লাস কৰিব বিচৰা বা যদি বুজি পাইছা তোমালোকে ক্লাছখন কৰিব পাৰিবা এতিয়াই তোমালোকে আমাক WhatsApp মেছেজ কৰা আমি তোমালোকে এই ক্লাছখন কৰিব লাগে কেনেকৈ নোটছ খিনি পাবা পিডিএফ মুখত পাবা ভিডিও বিলাক ক'ত পাবা গোটেইখিনি তোমালোকক তাত আমি বুজাই দিম চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা